14 বছৰ গ'ল নহয় ভূপেনদাৰ প্ৰয়াণ দিৱস আজি মনটো অকণমান সেমেকা আচলতে কওঁ আমাৰ সংগীত সাহিত্যৰ ক্ষেত্ৰখনত বহুত ব্যক্তি গৈ আছে তথাপিও আৰু ভূপেনদা আমাৰ অভিভাৱক আমি সদায় সুঁৱৰিব লাগিব আজিৰ দিনত মই একমাত্ৰ প্ৰাৰ্থনা যে যাতে আমাৰ সংস্কৃতি জগতৰ নৱপ্ৰজন্মৰ যিসকলে কাম কাজ কৰি আছে ভূপেনদা যেন আশীৰ্বাদ দিয়ে তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনত সুন্দৰকৈ আগুৱাই লৈ যাওক মই সেয়া কামনা কৰোঁ আৰু কি বুলি ক'ম আমাৰ ন্যাসৰ ফালৰ পৰা আমি নাম ৰাখিছিলোঁ আজি ৰাতিপুৱা চচলত ভূপেনদাৰ নিজে গঢ়ি থৈ যোৱা ভূপেনদাৰ ন্যাসৰ মাটি সেইখিনিতে তাতে ৰাখিলোঁ আৰু আমি অংকন প্ৰতিযোগিতাৰ ছাত্ৰ ছাত্ৰীখিনি কণ ল'ৰা ছোৱালীক আমি বঁটা দিছোঁ তাৰ পৰা মই ইয়ালৈ আহিলোঁ ভাল লাগিছে সমন্বয় ক্ষেত্ৰ হৈ গ'ল এইটো সমাধি ক্ষেত্ৰতো অলপ মনটো বেয়া লাগে কিবা কিন্তু সমন্বয় ক্ষেত্ৰ যিহেতু বৰ সুন্দৰ নাম এটা আমাৰ পৰিয়ালো আমি গোটেইখিনি ইয়াতে উপস্থিত আছোঁ এই যে আমি এই এনেকৈ যে জীয়াই ৰাখিছোঁ আমাৰ প্ৰাণৰ মৰমৰ ভূপেনদাক এনেকৈয়ে আমিতো আৰু জীয়াই ৰাখিব লাগিব যিসকলে গ'ল জুবিন গ'ল দীপক শৰ্মা গ'ল চৈয়দ ছাদুল্লা গ'ল হেমন্ত দত্ত আমাৰ মাজৰ পৰা দীপক শৰ্মা হেৰাই গৈ আছে মই ভাবোঁ যে এইসকলৰ এই মৃত্যু কিন্তু অপৰাজয় যিসকলে আমাৰ মাজৰ পৰা হেৰাইছে এইসকলৰ কিন্তু মৰণ নাই আচলতে তেওঁলোক হ'ল আমাৰ সমাজত সাংস্কৃতিক জগতখনৰ বহুত দি যোৱা মানুহ ব্যক্তি গতিকে তেওঁলোক আমাৰ মাজত সদায় জীয়াই থাকিব তথাপি অভাৱটো ফিল কৰিমেই যেনেদৰে আজি অত ভূপেনদাক অভাৱটো বোধ কৰিছোঁ নহয় জানো আৰু সেয়াই কথা আজি তোমালোকে নতুন প্ৰজন্ম আৰু আগুৱাই গৈ থকা ভালকৈ সকলোৰে স্মৃতি যাতে তৰ্পণ কৰিব পাৰা তাৰ কাৰণে মই একান্তভাৱে কামনা কৰিছোঁ